ঠিক আছে আমি পঢ়ি আছো কি মেন্ডেলিভৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন মেন্ডেলিভে মানে কেনেকেনো শ্ৰেণী বিভাজন কৰিছিল তো তেওঁৰ দিনত কেইটামান মৌল আছিল 63 টামান মৌল আছিল আৰু প্ৰত্যেকটো মৌলক তেওঁ কি কৰিছিল পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল সেকেন্ডত তেখেতে কি কৰিছিল জানানে মৌলবোৰৰ ভৰৰ সৈতে ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ সম্পৰ্ক পৰীক্ষা কৰিছিল এই পইণ্টটো বুজি পোৱা নাই ন মই বুজাই আছো ধৰি লোৱা মই মৌল কেইটামান নলওঁ তোমালোকৰ ষ্টুডেণ্ট কেইটামান লৈছো ধৰি লোৱা এটা ষ্টুডেণ্ট কিতাক মই ABC নামেৰে বুজাই গৈছো এইটো পইণ্ট বুজাবৰ কাৰণে এটা ষ্টুডেণ্ট A এটা ষ্টুডেণ্ট B এটা C এটা D A ষ্টুডেণ্টৰ ভৰ 40 কেজি B ষ্টুডেণ্টৰ ভৰ 50 কেজি C ৰ ভৰ 60 কেজি D ৰ ভৰ 70 কেজি এই যে ভৰ আটাইতকৈ কম ভৰ কাৰ A তো এর ধর্মবিলাক চাইছিল যে এই যে ভৰৰ লগত এর ধর্মবিলাক চাইছিল ষ্টুডেণ্টৰ ধৰ্ম কি পঢ়া খোৱা খেলা ধূলা টোপনি মাৰা এইবিলাকে কাম ষ্টুডেণ্টৰ হয় না সেইবিলাক পৰীক্ষা কৰিছিল মৌলৰ কথাত তেখেতে চাইছিল বাট মই উদাহৰণটো কাৰ লৈছো ষ্টুডেণ্টৰ তো তেখেতে চাইছিল যে 40 কিলোগ্ৰাম ভৰৰ ষ্টুডেণ্টে কিমান খায় কিমান শুৱে কিমান সময় পঢ়ে কিমান সময় খেলে আটাইতকৈ বেছি ভৰৰ বিলাক চাইছিল এতিয়া 70 কিলোগ্ৰাম ওজনৰ ষ্টুডেণ্টে কিমান খায় কিমান সময় খেলে কিমান শুৱে এইবিলাক চাইছিল তো চাই পেলাই পাইছিল যে কম ভৰৰ ষ্টুডেণ্ট এটাই কমকৈ খায় খেলা ধূলা বেছি কৰে বেছি ভৰৰ ষ্টুডেণ্ট এটাই বেছিকৈ খায় গতিকে ভৰৰ লগত ধৰ্মৰ এটা কি পাইছিল সম্পৰ্ক পাইছিল নে নাই বুজি পাইছানে এইটো বুজি পাইছা নাই কথাটো ভৰৰ লগত তাৰ ধৰ্মৰ এটা কি পাইছিল সম্পৰ্ক পাইছিল না নাই তো গতিকে মৌলবোৰৰ ক্ষেত্ৰতো মেন্ডেলিভে সেইটো কৰিছিল তাৰ যিটো ভৰৰ লগত ভৌতিক ধৰ্মৰ সম্পৰ্কবিলাক কি কৰিছিল পৰীক্ষা কৰি চাইছিল বুজি পাইছা পইণ্টটো নে নাই মানে কম ভৰৰ মৌলবিলাকৰ ধৰ্মবিলাক চাইছিল বেছি ভৰৰ মৌলবিলাকৰ ধৰ্মবিলাক চাইছিল মধ্যমীয়া ভৰৰ মৌলবিলাকৰ ধৰ্মবিলাক চাইছিল তাৰ লগত কিবা ৰিলেশ্যন আছে নেকি কম ভৰৰ বিলাকৰ ধৰ্মবিলাক কেনেকুৱা হয় বেছি ভৰৰ মৌলবিলাকৰ ধৰ্মবিলাক কেনেকুৱা হয় এই কথাবিলাক মেন্ডেলিভে নিৰীক্ষণ কৰি চাইছিল আগৰ দুজনে কৰিছিল নেকি এইটো কাম আগৰ দুজন মানে কোন দুজনৰ কথা কৈছো নিউলেন্স আৰু ডবাৰেনা তেখেতসকলে এনেকুৱা সম্পৰ্কৰ ভৰ আৰু ধৰ্মৰ সম্পৰ্ক পৰীক্ষা কৰি চোৱা নাছিল কোনে কৰিলে এইটো মেন্ডেলিভে কৰিলে হয় তো মেন্ডেলিভ সেইকাৰণে বহুত সফল হ'ব বুজি পালা এইখিনি কথা তাৰপিছত আৰু কি কৰিছিল এক মিনিট থাৰ্ড পইণ্টটো মেন্ডেলিভে কি কৰিছিল বস্তুবিলাক বুজি লোৱা মজা বস্তু হয় থাৰ্ড পইণ্টত চাবা মেন্ডেলিভে তেওঁৰ শ্ৰেণী বিভাজনত
তেওঁ যেটো শ্ৰেণী বিভাজন কৰিছিল মৌলবিলাকৰ তাৰমানে মেণ্ডেলিভৰটো অকণমান বুজাটো হেৰি আৰু কি সময় লাগিব টান নকওঁ টান বুলি নকওঁ সময় লাগিব মেণ্ডেলিভে তেওঁৰ শ্ৰেণী বিভাজনত মৌলবোৰৰ অক্সাইড আৰু হাইড্ৰাইডৰ সংকেতৰ ওপৰত গুৰুত্ব দিছিল অক্সাইড আৰু হাইড্ৰাইডৰ সংকেতক অন্যতম ধৰ্ম হিচাপে গণ্য কৰিছিল কি কৰিছিল না মেণ্ডেলিভে তেওঁৰ শ্ৰেণী বিভাজনত মৌলবোৰৰ অক্সাইড আৰু হাইড্ৰাইডৰ সংকেতক অন্যতম ধৰ্ম হিচাপে কি কৰিছিল গণ্য কৰিছিল তেখেতে মানে শ্ৰেণী বিভাজন কৰিব যাওঁতে কাৰ সংকেতবিলাক চাইছিল অক্সাইড আৰু হাইড্ৰাইডৰ এইটোহে বুজি পোৱা নাই কিনো অক্সাইডৰ সংকেত চাইছিল হয়নে ন কিনো হাইড্ৰাইডৰ সংকেত চাইছিল কৈ আছো মই তো তাৰ কাৰণে ওপৰৰ পইণ্ট দুটা মুছি দিব পাৰি এই দুটা লিখা হৈছে অক্সাইড আৰু হাইড্ৰাইডৰ সংকেত লিখা হৈছে চাই লোৱা এইটো পইণ্ট তোমালোকে বুজা নাই মই জানো ভালকে বুজা নাই মই বুজাই আছো মেণ্ডেলিভে তেওঁ শ্ৰেণী বিভাজনত কি কৰিছিল মৌলবোৰৰ অক্সাইড আৰু হাইড্ৰাইডৰ সংকেতক অন্যতম ধৰ্ম হিচাপে গণ্য কৰিছিল কিন্তু অক্সাইড আৰু হাইড্ৰাইডৰ সংকেত তো তোমালোকে এটা মৌল লোৱাচোন সোডিয়াম ইয়াক অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব দিয়া কাৰ লগত বিক্ৰিয়া কৰিব দিয়া অক্সিজেন তেতিয়া কিন্তু কি হৈ যাব সোডিয়াম অক্সাইড হ'ব নে নাপা সংকেতটো কি হ'ব অক্সিজেনৰ যোজ্যতা 2 হয় নে নহয় সোডিয়ামৰ যোজ্যতা 1 এনেকৈ লিখিব লাগে নে গতিকে কি হ'ব Na2O এইটো অক্সাইডৰ সংকেত এইটো কাৰ সংকেত অক্সাইডৰ সংকেত ধৰি লোৱা এটা মৌল মেগনেছিয়াম ইটো সোডিয়ামৰ কাৰ সংকেত অক্সাইডৰ সংকেত মানে অক্সিজেনৰ লগত লগ লাগি যেটো সংকেত গঠন কৰিব যৌগ হিতুকে আমি কাৰ সংকেত বুলি কম অক্সাইডৰ সংকেত এটা তোমালোকে মেগনেছিয়ামৰ লগত অক্সিজেনক বিক্ৰিয়া কৰিব দিয়া কাৰ লগত অক্সিজেনক বিক্ৰিয়া কৰিব দিয়া মেগনেছিয়াম কি হ'ব MgO দুটাৰে যোজ্যতা 2 লিখিব নালাগে গতিকে দেখিছানে সোডিয়ামৰ অক্সাইডৰ সংকেতটো দেখিছা মাজত 2 আছে মেগনেছিয়ামৰ অক্সাইডৰ সংকেতটো দেখিছানে একো নাই ইয়াতো 1 আছে ইয়াতো কি আছে 1 আছে এবাৰ এলুমিনিয়ামৰ অক্সাইডৰ সংকেতটো চোৱাচোন Al2O3 হ'ব কাৰণ অক্সিজেনৰ যোজ্যতা 2 এলুমিনিয়ামৰ কিমান 3 চোৱা লক্ষ্য কৰা ইটো কাৰ অক্সাইডৰ সংকেত সোডিয়ামৰ সংকেতটো মানে মাজত 2 বহিছে ইটো কাৰ অক্সাইডৰ সংকেত ইটো কাৰ অক্সাইডৰ সংকেত ইটো কাৰ অক্সাইডৰ সংকেত কাৰ্বনৰ অক্সাইডৰ সংকেত হয় না নহয় প্ৰত্যেকটোৰে সংকেতবিলাক বেলেগ বেলেগ হৈছে নাইছো ইটোৰ মাজত 2 বহিছে ইটোৰ দুটাতে 1 1 বহিছে ইয়াতে 2 3 বহিছে ইয়াত শেষৰ ফালে কি বহিছে 2 হয়নে এই অক্সাইডৰ সংকেতবিলাক তেখেতে চাইছিল তাৰমানে যিমানবিলাক মৌল আছিল তেওঁৰ দিনত প্ৰত্যেকটো মৌলকে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব দিছিল বুজি পালা নে কি কৈছো নে নাই হা পাইছা কাৰ লগত বিক্ৰিয়া কৰিব দিছিল অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব দি সংকেতবিলাক চাইছিল এটা তোমালোকে ভাবিছা আচাৰ্য অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব দি সংকেতবিলাক চাইনো কি কৰিছিল চাই কি কৰিছিল মই কৈ আছো হা কৈ আছো বুজাই আছো
এতিয়া অক্সাইডৰ সংকেত বুজি পালা তেও মানে এই অক্সাইড আৰু হাইড্ৰাইডৰ সংকেত চাইয়ে মানে শ্ৰেণী বিভাজন কৰিছিল বেলেগ চোৱা নাছিল বিশেষ এটা হাইড্ৰাইডৰ সংকেত বুজিব লাগে এটা তোমালোকে নিজে অনুমান কৰা অক্সাইডৰ সংকেত মানে যদি এইকেইটা হয় হাইড্ৰাইডৰ সংকেত মানে কি হ'ব মৌলবিলাকক কাৰ লগত বিক্ৰিয়া কৰিব দিলে হাইড্ৰজেন সে H2O এটো অক্সিজেনৰ হাইড্ৰাইডৰ সংকেত হয় না নহয় HCl এটো ক্লোৰিনৰ হাইড্ৰাইডৰ সংকেত হয় না নহয় ঠিক তেনেকুৱা মৌলবোৰক হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰি যিবিলাক সংকেতৰ যৌগ গঠন কৰিব সেইবিলাক কিহৰ সংকেত হাইড্ৰাইডৰ সংকেত কি কৈছো বুজি পাইছানে নাই নেকি নাই বুজা এতিয়া তেও মানে এটো পইণ্ট লেখা হৈছে তেও কি কৰিছিল অক্সাইড আৰু হাইড্ৰাইডৰ সংকেতক অন্যতম ধৰ্ম হিচাপে গণ্য কৰিছিল এটা তোমালোকে অক্সাইড আৰু হাইড্ৰাইডৰ সংকেতটোহে জানিলা কেনেকে সেইবিলাকক অন্যতম ধৰ্ম হিচাপে গণ্য কৰিছিল সেইটোতো জানা নাই জানিলা নেকি নাই এতিয়া আমি সেইখিনি কথা চাম এইটো আমাৰ লাষ্ট পইণ্ট মানে মেণ্ডেলিভৰ শ্ৰেণী বিভাজনৰ শেষ পইণ্ট এইটো কাম তেখেতে কৰিছিল চাবা ধৰি লোৱা সেই দিনত পোৱা মৌলবিলাক এইবিলাক A B C D E F G H I মই ABCD ৰে বুজাইছো তোমালোকক বস্তুটো বুজাবৰ কাৰণে সেই দিনত পোৱা মৌলবিলাক তাৰ দিনত মেণ্ডেলিভৰ দিন I J K L M N O P এ হ'ব দিয়া সকলোকে তেও অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব দিছে তো প্ৰত্যেকে বেলেগ বেলেগ সংকেত সৃষ্টি কৰিবনে নকৰে কোনোবাই বেলেগ সংকেত সৃষ্টি কৰিব আৰু কিছুমানে একেও কৰিব পাৰে হয় না নে নহয় মানে ধৰা এইটো অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব দিতে সংকেতটো এনেকুৱা হ'ল বি টোক অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব দিতে সংকেতটো এনেকুৱা হ'ল B2O ইটো মই এনে অনুমানত দিছো তোমালোকক বুজাবৰ কাৰণে সি টোক অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব দিতে CO2 এনেকুৱা হ'ল ডি টোক অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব দিতে D2O3 হৈ গ'ল ধৰি লোৱা বুজি পাইছানে কি কৈ আছো এনে অনুমানত এইবিলাক লৈ আছো ধৰা ই টোক অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব দিতে E2O হ'ল F টোক কি হ'ল জানানে F2O3 হৈ গ'ল ধৰা G2O2 হ'ল H2O হ'ল প্ৰত্যেককে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব দিছে প্ৰত্যেককে কাৰ লগত বিক্ৰিয়া কৰিব দিছে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব দিছে তো এনেকুৱা সংকেত গঠন কৰিব নে নকৰে কোৱা কৰিব ন এনেকুৱা সংকেত গঠন কৰিব প্ৰত্যেকে কৰিব নে নকৰে কৰিব এতিয়া তেও চাইছিল কোনবিলাকে একে একে সংকেতৰ যৌগ গঠন কৰিছে সেইটো চাইছিল এতিয়া তোমালোকে বুজি পাবা মেণ্ডেলিভে কেনেকৈ সজাইছিল তালিকাখন চোৱা এ প্ৰথমতে এটো লিখিলে এৰ লগত কোনে একে সংকেতৰ একে ষ্টাইলৰ সংকেত গঠন কৰিছে চোৱা হা সি গতিকে এৰ লগত সি একেটা বৰ্গত ৰাখিছে এবাৰ বুজি পাইছানে কথাটো নাই নেকি আৰু কোনে এনেকুৱা ষ্টাইলৰ সংকেত গঠন কৰিছে জি গতিকে ইয়াক জি ৰাখি দিলে এইটো এল এইটো হা এল এম ক'ব নাজানা এম এল ক'লে এম পোৱা যেন পাই তোমালোকৰ এম ক'লে এম পোৱা কিয় হা জিভা নুঘূৰা হৈছে নেকি এল ক'লে এল পোৱা যেন পাই এম ক'লে এম এল পোৱা যেন পায় কিয় এতিয়া বি বি বিৰ লগত কোন মিলিব কোৱা বুজি পাইছেনে মেণ্ডেলিভে কি কৰিছিল সকলো মৌলকে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব দিছিল বিক্ৰিয়া কৰিব দি যিবিলাকে একে একে সংকেত গঠন কৰিছে সেইবিলাকক একেটা শ্ৰেণী সজাইছে তো বিৰ লগত কোন মিলিব কোৱা ই এনেকৈ কাম কৰিছিল তাৰমানে
হা H I K L O T এনেকে বুজাইছে তাৰপিছত সি এনেকে বুজি পাইছে নেকি কৈছো নাই নেকি তাৰপিছত D ৰ লগত কোন কোন মিলিব হা F মানে D ৰ লগত কোনে একে একে সংকেতৰ যোগ গঠন কৰিছে যিবিলাকে একে সংকেতৰ যোগ গঠন কৰিছে সেইবিলাকক একেটা বৰ্গত ৰাখিছে এইবিলাকক মেণ্ডেলিভে বৰ্গ বুলি কৈছিল এনেকুৱা এখন তালিকা কি বুলি কৈছিল বৰ্গ তোমালোকে তেওঁৰ তালিকাখন চাব পাৰা কিতাপত পেজ নাম্বাৰ 83 দেখিছানে তালিকাখন যদি চোৱা এটা কথা তোমালোকে মন কৰিবা প্ৰথম বৰ্গটো R2 আছে ন R2 আছে নাই প্ৰথম বৰ্গটোৰ ওপৰত তাৰ মানে সেই বৰ্গটোত যিমানবিলাক মৌল আছে গোটেইবিলাকে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি এইটো ষ্টাইলৰ সংকেত গঠন কৰিব কি কৈছো বুজি পাইছানে নাই নেকি এইটো আমি এনে তোমালোকক বুজাৰ কাৰণে দিছিলো এটা তেওঁৰ তালিকাখনত প্ৰথম বৰ্গটোত কি আছে এইটো অক্সাইডৰ সংকেতটো R2 আছে নে নাই আৰু হাইড্ৰাইডৰ সংকেতটো কি আছে RH মানে এই যেটো বৰ্গ তেখেতৰ এটো বৰ্গ হয়নে এইবিলাকক কি বুলি কৈছিল তেখেতে বৰ্গ এই বৰ্গবিলাকত যিমান মৌল আছে কি মৌল আছে কোৱা হাইড্ৰোজেন লিথিয়াম সোডিয়াম পটাছিয়াম হাইড্ৰোজেন লিথিয়াম সোডিয়াম পটাছিয়াম এইবিলাক আছে নাই তো এই বৰ্গটোত যিমান বিলাক মৌল আছে প্ৰত্যেককে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি এইটো ষ্টাইলৰ সংকেত গঠন কৰিব চাব পাৰা হাইড্ৰোজেনক চোৱাচোন হাইড্ৰোজেনক অক্সিজেনৰ লগত বিক্ৰিয়া কৰিবলৈ পানী হয় নে নহয় H2O হয় নে নহয় হয়নে এইটো ষ্টাইল হৈছে নে নাই নেকি বুজা সোডিয়ামক দিয়া Na2O হয়নে এইটো ষ্টাইল হৈছে নে পটাছিয়ামক দিয়া K2O বুজি পাইছে তো গতিকে এনেকে মেণ্ডেলিভে শ্ৰেণী বিভাজন কৰিছিল এতিয়া দ্বিতীয় বৰ্গটোত এটো অক্সাইডৰ সংকেত ন দ্বিতীয় বৰ্গটোত অক্সাইডৰ সংকেতটো কি আছে চাই দিয়া RO R মানে এটা চলক বুলি ভাবা এটা জাদা বহাই দিব পাৰি মানে দ্বিতীয় বৰ্গত থকা প্ৰত্যেকটো মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি এইটো ষ্টাইলৰ সংকেত গঠন কৰিব মানে দুটাতে এক থাকিব বুজা নাই কি বুজাইছে সো দ্বিতীয় বৰ্গত এটা মৌল আছে ম্যাগনেসিয়াম আছে না দ্বিতীয় বৰ্গত এটা মৌল কি আছে ম্যাগনেসিয়াম আছে নে তোমালোকে বুজা নাই বস্তু নুবুজা যেন লাগিছে কিবা পুলুং পালাং চলি আছে বস্তু কিবা অসুবিধা হৈছে নেকি অসুবিধা হৈছে যদি মোৰ বাদ দিম আৰু ঠিক কৰিম সোনকালে ক্লাছ মনোযোগ দিলে লম্বা হ'ব মনোযোগ নিদিলে ছুটি হ'ব চোৱা দ্বিতীয় বৰ্গত এটা মৌল ম্যাগনেসিয়াম আছে নে নাই ম্যাগনেসিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি এনেকুৱা ষ্টাইলৰ গঠন কৰিব চাবা MgO হয়নে কাৰণ ম্যাগনেসিয়ামৰ 2 অক্সিজেনৰ 2 কি 2 যোজ্যতা 2 এইটো ষ্টাইল হৈছে নে হৈছে নাই মানে মেণ্ডেলিভে কেনেকে তেওঁৰ তালিকাখন বনাইছিল বুজি পালানে যিবিলাকে একে ধৰণৰ সংকেত গঠন কৰিছিল সেইবিলাকক একেটা বৰ্গতে সজাইছে হয় তেখেতে এই থিয়বিলাকক কি বুলি নাম দিছিল বৰ্গ কেইটা বৰ্গ আছে চোৱাচোন কেইটা বৰ্গ আছে 8টা বৰ্গ আছে আৰু পথালিবিলাকক তেওঁ পৰ্যায় নাম দিছিল
কেইটা পৰ্যায় আছে চোৱা 6টা বুজি পালা বহুতৰে মিলিছিল বহুত মৌলৰ মিলিছিল এনেকে ৰাসায়নিক ধৰ্ম পালা বুজি মেণ্ডেলিভে কি কাম কৰিছিল গম পালা এইখিনি আহে নে আৰু বুজাব লাগিব মেণ্ডেলিভৰ পদ্ধতিটো হা তিনটা সাইন্টিস্ট পালো ন ডবাৰেনাৰ কি কৰিছিল মনত আছে তাৰমানে এইবিলাক ইয়াতে থাকিব লাগিব ডবাৰেনাৰে তিনিটাকে গোট সজাইছিল যাৰ মাজৰটোৰ ভৰ বাকি দুটাৰ পাৰমাণৱিক ভৰৰ গড় মানৰ কি আছিল সমান আছিল নিউলেন্সে প্ৰথমটো ধৰ্ম 8 নম্বৰটোৰ লগত মিলা যেন পাইছিল সেইকাৰণে সংগীতৰ লগত সজাই গৈছিল হেতুক নিউলেন্সৰ অষ্টসূত্ৰ বুলি কোৱা হয় তাৰপিছত মেণ্ডেলিভে কি কৰিলে মেণ্ডেলিভে আটাইতকৈ ভাল কাম কোনে কৰি আছে এতিয়ালৈকে ন আমাৰ শিকতে বাৰু টাইম যায় আছে বেলেগ কথা বাট বেছি কষ্টকৰ কাম কোনে কৰি আছে মেণ্ডেলিভে মানে বহুত কষ্ট কৰিছে ইয়াক প্ৰত্যেকটো মৌলকে অক্সিজেনৰ লগত কি কৰিব দিছে বিক্ৰিয়া কৰিব দিছে হাইড্ৰজেনৰ লগত কি কৰিব দিছে বিক্ৰিয়া কৰিব দিছে যিবিলাকে একে ধৰণৰ সংকেত সৃষ্টি কৰিছে সেইবিলাকক একেটা বৰ্গত সজাইছে হয়নে নহয় তেওঁ এনেকৈ শ্ৰেণী বিভাজন কৰিছে কিন্তু তেওঁ তাৰোপৰি ভৱিষ্যতবাণী কৰিছে কি কৰিছে জানানে ভৱিষ্যতবাণী মেণ্ডেলিভৰ কি ভৱিষ্যতবাণী এই ভৱিষ্যতবাণীৰ কাৰণে মেণ্ডেলিভ তামাম পপুলাৰ হৈছে মেণ্ডেলিভৰ ভৱিষ্যতবাণী তিনটা মৌল মেণ্ডেলিভৰ সময়ত আৱিষ্কাৰে হোৱা নাছিল মই কৈছো নহয় যে বাল্মীকিয়ে ৰাম জন্ম নাপাওঁতে ৰামায়ণ লিখি দিলে হয়নে নহয় তো মেণ্ডেলিভেও কেইটামান মৌল আৱিষ্কাৰ নহওঁতে সেই মৌলকেইটাৰ বিষয়ে কৈ দিলে আৰু আৱিষ্কাৰ হোৱাৰ পিছত যেতিয়া মানুহবিলাকে মিলাই চালে মেণ্ডেলিভে কোৱা কথাখিনি হয়নে নহয় চাওক 90% কথা মিলি গৈছিল আৱিষ্কাৰ নহওঁতে মৌল এটাৰ ভৰ কিমান হ'ব সেই কথাখিনি কৈ গৈছিল আৱিষ্কাৰ নহওঁতে কৈ গৈছিল যে সেই মৌলটোৱে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কেনেকুৱা সংকেতৰ যৌগ গঠন কৰিব কৈ থৈ গৈছিল তাৰপিছত আৱিষ্কাৰ হোৱাৰ পিছত যেতিয়া সেই মৌলটোক অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব দিলে সঁচি মেণ্ডেলিভে কোৱাৰ নিচিনাকে হেনে ধৰণৰ সংকেতৰ যৌগই গঠন কৰিছিল আচৰিত নহয়নে এইটো মানে তেখেতৰ অভূতপূৰ্ব সফলতা তিনটা মৌল সেই মৌলকেইটাৰ নাম গেলিয়াম তেতিয়া আৱিষ্কাৰে হোৱা নাছিল কি গেলিয়াম স্কেন্ডিয়াম মনত ৰাখিবা এইকেইটা মৌল সোধে কেতিয়াবা পঢ়ি আৰু জাৰ্মেনিয়াম মেণ্ডেলিভে ভৱিষ্যতবাণী কৰি যোৱা মৌলকেইটাৰ নাম এইকেইটা কিন্তু তেতিয়া আৱিষ্কাৰে হোৱা নাছিল এইকেইটা হয়নে তেওঁ নাম দি কৈছিল কি জানা গেলিয়াম বুলি নাম দিয়া নাছিল কিন্তু নাজানে গেলিয়াম হ'ব বুলি জানে নেকি স্কেন্ডিয়াম বুলি জানে নেকি নাজানে কিন্তু মৌল এটা বুলি জানে আৰু জাৰ্মেনিয়াম বুলি নাম দিয়া নাছিল তেখেতে নাম দি গৈছিল চাবা
একা এলুমিনিয়াম, একা সিলিকন। মন কৰিবা চাবা তেওঁ নাম দি কৈছিল গেলিয়াম। গেলিয়ামটো তেতিয়া আৱিষ্কাৰে হোৱা নাই, তেওঁ গেলিয়ামটো কি নাম দি কৈছিল? একা এলুমিনিয়াম। একাটো এটা সংস্কৃত শব্দ বা মেণ্ডেলিভে সংস্কৃত ব্যৱহাৰ কৰিছিল। ইয়েছ, ডেফিনেটলি সংস্কৃতটো বহুত পুৰণি ভাষা। জাৰ্মানী আমাতকৈ ইণ্ডিয়াতকৈ বেছি সংস্কৃত ব্যৱহাৰ হয় জানা? তামাম সংস্কৃত ইউজ হয়। আমিহে লাজ পাওঁ সংস্কৃত ব্যৱহাৰ কৰিব। সংস্কৃতটো কিন্তু আমাৰে ভাষা, বেদৰ ভাষা ন, হয়নে নহয়? তো স্কেন্ডিয়াম আৱিষ্কাৰে হোৱা নাছিল, তেওঁ নাম দি কৈছিল কি? একা বৰণ। জাৰ্মেনিয়াম আৱিষ্কাৰে হোৱা নাছিল, সেইটোক তেওঁ নাম দি কৈছিল কি? একা সিলিকন। পিছত আৱিষ্কাৰ হোৱাৰ পিছত নামটো দিলে আৰু জাৰ্মেনিয়াম বুলি ক'লে, কিন্তু তেওঁ নাম দি কৈছিল কি? জাৰ্মেনিয়ামটোক নাম দি কৈছিল একা সিলিকন, স্কেন্ডিয়ামটোক নাম দি কৈছিল একা বৰণ, গেলিয়ামক নাম দিছিল কি? একা এলুমিনিয়াম। তাৰমানে একা শব্দটোৰ অৰ্থ আগৰ। তেওঁ কৈছিল একা এলুমিনিয়াম মানে এলুমিনিয়ামৰ আগত এটা মৌল আৱিষ্কাৰ হ'ব, সেইটো বুজাইছিল। একা বৰণৰ আগত এটা মৌল আৱিষ্কাৰ হ'ব, হৈছিলে এইটো স্কেন্ডিয়াম। একা সিলিকনৰ আগত এটা মৌল আৱিষ্কাৰ হ'ব, সেইটো লাষ্টত হ'লে কি? জাৰ্মেনিয়াম। তালিকাখনত চালে গম পাবা। মেণ্ডেলিভৰখন চোৱা, বৰণ চোৱাচোন। এইয়া এলুমিনিয়াম চাইছা? এলুমিনিয়ামৰ তলেদি স্কেন্ডিয়াম আছে নে নাই কোৱা? হা? এলুমিনিয়ামৰ আগেদি স্কেন্ডিয়াম আছে নাই? SC মানে স্কেন্ডিয়াম। সেইটো আৱিষ্কাৰ হোৱা নাছিল, সেইটোৰ কাৰণে মেণ্ডেলিভে জাগা এৰি গৈছিল স্কেন্ডিয়াম। কিন্তু মেণ্ডেলিভে নাম দি গৈছিল কি সেইটোক? একা বৰণ। কি নাম দি গৈছিল সেইটোক? দেখছেনে? বৰণৰ এটা ষ্টেপ তলেদি আৰম্ভ হৈছে, হয়নে নহয়? বৰণৰ এটা বৰণ এৰি তলত আছে নাই মৌলটো, হয়নে? গেলিয়ামক নাম দিছিল কি? একা এলুমিনিয়াম। চোৱা এলুমিনিয়ামৰ এটা পিছত আছিল নে নাই? জিএ মানে গেলিয়াম, হয়নে নহয়? সেয়া 3 নম্বৰ বৰ্গটোত চোৱাচোন, গোটেই গম পাবা। ধৰিব পৰা নাই? পাইছেনে বুজি? আজি কিবা জোচ নাই নেকি তোমালোক? যোৱাকালি শেষ হৈ গৈছে জোচ, কিন্তু লাগাই নাই কিবা। আচলতে আজি ৰুমটোৰ কাৰণে এনেকুৱা হৈছে, ভাল লগা নাই, হাল্লা কৰি মাথা নষ্ট কৰি দিছে ন? তো একো নাই, হৈ যাব, এডজাষ্ট কৰিব লাগিব যিকোনো পৰিৱেশত। তোমালোকে নিশ্চয় বুজি পাইছা, নামকেইটা লিখি লৈছা? দে মেণ্ডেলিভে ভৱিষ্যতবাণী কৰা মৌলকেইটাৰ নাম কি? তেওঁ কি নামেৰে ভৱিষ্যতবাণী কৰি থৈ গৈছিল? একা এলুমিনিয়াম, সেইটোৱে হ'ল গেলিয়াম। একা বৰণৰ এটা আগত স্কেন্ডিয়াম। এই বৰণৰ এটা আগত স্কেন্ডিয়াম হৈছে নে নাই? বৰণৰ পৰা এটা এৰি আছে নে? SC মানে স্কেন্ডিয়াম। তো সিলিকনৰ এটা আগত কি আছে? জাৰ্মেনিয়াম। চোৱা কেই নম্বৰ বৰ্গত চাবা? 4 নম্বৰ বৰ্গত চোৱা। সিলিকনৰ পৰা এটা এৰিয়ে জাৰ্মেনিয়াম পাইছে নে নাই কোৱা? GE মানে জাৰ্মেনিয়াম। কিন্তু জাৰ্মেনিয়াম বুলি নাম দিয়া নাছিল তেতিয়া মেণ্ডেলিভে। কি বুলি নাম দিয়া হৈছিল? একা সিলিকন। সিলিকনৰ পৰা এটা এৰি কেনেকুৱা আৰু? আৰু মই কৈ আছো ৰবা, আৰু আচৰিত হবা তোমালোকে। একা এলুমিনিয়াম তেওঁ কি কৈছিল জানানে?
এই দুটা মুছি দিলো এইটোৰ কথাই অলপ কৈ আছো চব যেটো একা এলুমিনিয়াম হা একা এলুমিনিয়ামটো গেলিয়াম হয় না নহয় একা এলুমিনিয়ামটোৰ ভৰ তেখেতে কৈছিল 68 ইউনিট হ'ব বুলি কৈছিল তেতিয়া আবিষ্কাৰ হোৱাই নাই ভৰটো কিমান হ'ব বুলি কৈ কৈছিল 68 ইউনিট হ'ব বুলি কৈছিল আৰু তেখেতে কৈছিল যে যেটো একা এলুমিনিয়াম হ'ব হে একা এলুমিনিয়ামটোক তেখেতে ইৰে বুজাইছিল হা একা ই কে একা ইৰে বুজাইছিল অক্সিজেনৰ লগত বিক্ৰিয়া কৰি এনেকুৱা সংকেতৰ যৌগ গঠন কৰিব এইটো কথা বুজিলো এই যেটো একা এলুমিনিয়াম হেইটোৱে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি এনেকুৱা সংকেতৰ যৌগ গঠন কৰিব বুলি কৈ থৈ গৈছিল আবিষ্কাৰ নহওঁতে ই মানে কাক বুজাইছে তেখেতে একা এলুমিনিয়াম একা এলুমিনিয়ামৰ ভৰটো কিমান হৈছে কিমান বুলি কৈ গৈছে আবিষ্কাৰ হোৱাই নাই কিন্তু আৰু অক্সিজেনৰ লগত বিক্ৰিয়া কৰি এনেকুৱা হ'ব বুলি কৈছে এইটো ষ্টাইলৰ হ'ব ক্লোৰিনৰ লগত বিক্ৰিয়া কৰি এইটো ষ্টাইলৰ সংকেত হ'ব বুলি তেখেতে কৈ গৈছে কৈ গৈ মৰি গ'ল হয় পিছত পৰৱৰ্তী সময়ত কোসাকে একা এলুমিনিয়াম নামৰ মৌল এটা মৌল আবিষ্কাৰ হ'ল হে মৌলটো একা এলুমিনিয়াম নাম দিয়া নাই নাম দিয়া হ'ল কি গেলিয়াম আৰু হে গেলিয়ামক মেন্ডেলিভে এৰি যোৱা ঠাইখনত ডাইৰেক্ট বহাব পৰা হ'ল কি ক'লো বুজি পালানে ডাইৰেক্ট স্থান দিব পৰা হ'ল একো চেঞ্জ নকৰাকে কি কৰিব পৰা হ'ল তাত বহাব পৰা হ'ল আৰু আবিষ্কাৰ হোৱাৰ পিছত জুখিছিল আৰু মেন্ডেলিভেটো ভৰটোও কৈ গৈছিল 68 হ'ব বুলি হয়নে তো আবিষ্কাৰ হোৱাৰ পিছত জুখি চোৱা হ'ল ভৰটো 69.কি প্ৰায় মিলিছে এনেকুৱা ইমান মিলোৱাটো সহজ নহয় তোমালোকে নাভাবিবা যে এই মেন্ডেলিভে 68 বুলি কৈছিল ইজন 69.7 ইউনিট হে হ'ল মিলাই নাই দেখোন হেনেকে নাভাবিবা আবিষ্কাৰ নহওঁতে অনুমান কৰি মিলাব লাগিব কিমান কিনি মিলি গৈছে চোৱা মিলিছে নাই তাৰপিছত ভাবিলে ৰ মেন্ডেলিভে এই মৌলটো অক্সিজেনৰ লগত বিক্ৰিয়া কৰি এইটো ষ্টাইলৰ সংকেত গঠন কৰিব বুলি কৈ গৈছিল হয়নে কৰে না নকৰে চাও কৰিব দিলে একা এলুমিনিয়াম মানে এইটো গেলিয়াম নাম দিয়া হ'ল ন কি Ga হয়নে গেলিয়াম তাক অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব দিয়া হ'ল Ga2O3 এনেকুৱা সংকেতৰ যৌগ গঠন কৰা দেখা গ'ল দেখছেনে ষ্টাইলটো চোৱা এইবিলাক চাব নালাগে ষ্টাইলটো চোৱা 2 3 সংকেতটো মিলিছে না নাই কোৱা সেইকাৰণে সেই জায়গাটো গেলিয়ামৰ কাৰণে কোনটো বৰ্গত জায়গা এৰি গৈছিল মেন্ডেলিভে কোৱাচোন তোমালোকে কোনটো বৰ্গত জায়গা এৰি গৈছিল প্ৰথম বৰ্গত নে দ্বিতীয় বৰ্গত নে তৃতীয় বৰ্গত তৃতীয় বৰ্গত জায়গা এৰি গৈছিল কাৰণ তৃতীয় বৰ্গত যিমান বিলাক তেখেতে কৈছিল তৃতীয় বৰ্গত যিমান বিলাক মৌল আছে সংকেতটো এইটো ষ্টাইলৰ হ'ব না নাই তো এই মৌলটো আবিষ্কাৰ হ'ব সংকেতটো এইটো ষ্টাইলৰে হ'ব হৈছিল না পিছত এক্স্যাক্টলি হৈছিল অভূতপূৰ্ব সফলতা হয় নে নহয় মেন্ডেলিভৰ যদি সফলতা বুধে প্ৰথম পইণ্টটোতে লিখিবা কি জানা ভৱিষ্যতবাণী মেন্ডেলিভৰ ভৱিষ্যতবাণী আছিল মেন্ডেলিভৰ তালিকাৰ অভূতপূৰ্ব অন্যতম সফলতা এটা চোৱা
ক্লোৰিন এই যিটো একা এলুমিনিয়াম সেইটোৱে ক্লোৰিনৰ লগত বিক্ৰিয়া কৰি এনেকুৱা সংকেতৰ যৌগ গঠন কৰিব বুলি কৈছিল হয় যেতিয়া সঁচাকৈ গেলিয়াম আৱিষ্কাৰ হ'ল সি ক্লোৰিনৰ লগত বিক্ৰিয়া কৰি সঁচা সঁচি এনেকুৱা সংকেতৰ যৌগ গঠন কৰিলে তো মিলি গৈছে নে তোমালোকে ভাবি আছা আচলতে কৈ আছে সঁচা নে মিছা বা কথাবিলাক সেনেকৈ লাগি আছে নেকি আচৰিত যেন লাগে নেকি অলপমান আচৰিত যেন লাগিব কিয় লাগিব ইমানখিনি কোৱাটো ন তেখেতৰ কিন্তু সত্য এনে আৰু কিতাপত লিখিব নেকি চোৱা এইটো লাগিব আৰু দুদিনমান লাগিব বুজাতে দুদিন লাগিব আৰু বস্তুটো বহুত বুজিব লগা আছে তোমালোকে চেপ্টাৰটোৰ আৰম্ভণিতে ভাবিছিলানে যে ইয়াত ইমান বুজিব লগা আছে নিশ্চয় ভাবা নাছিলা আৰু আছে বহুত বুজিব লগা আছে আমি আধুনিক তালিকাখনত যোৱাই নাই সেইখনতে একদিন লাগিব তো এইবাৰ তোমালোকক মই এটা প্ৰশ্ন দিম চলি হা তোমালোকে ভালদৰে বুজি পালানে মেণ্ডেলিভে কেনেকৈ শ্ৰেণী বিভাজন কৰিলে মেণ্ডেলিভে শ্ৰেণী বিভাজন কৰোঁতে মেইন অস্ত্ৰপাত কি আছিল মেণ্ডেলিভৰ শ্ৰেণী বিভাজনৰ মেণ্ডেলিভৰ শ্ৰেণী বিভাজনৰ মেইন অস্ত্ৰপাত কি আছিল অক্সাইড আৰু ক্লৰাইডৰ অক্সাইড আৰু হাইড্ৰাইডৰ সংকেত কাৰ সংকেত যিবিলাকে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি একে একে ধৰণৰ সংকেত গঠন কৰিছে হয়নে হিমাংশু বুজি আছে না বাকীবিলাকে যিবিলাকে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি একে একে সংকেত গঠন কৰিছে তাহাঁতক একেটা বৰ্গতে স্থান দিছে নে নাই কোৱা এইটো মেইন অস্ত্ৰ হয় নে নহয় বাকী কামবিলাকো কৰিছে বাৰু পাৰমাণৱিক ঘৰৰ লগত তাৰ ধৰ্মবিলাক পৰীক্ষা কৰি চাইছে নে নাই চোৱা নাই নেকি চাইছে আৰু এই কামবিলাক কৰি তেখেতে এটা সূত্ৰ দি দিলে মানে ইমান ডাঙৰ কাম কৰিলে সূত্ৰ হিচাপে তো এটা আগবঢ়াব লাগিল নে নাই তো আহে পৰীক্ষা সূত্ৰটো লিখিবা মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰ বুলি কয় পৰ্যাবৃত্ত সূত্ৰটো লিখা কাৰ পৰ্যাবৃত্ত সূত্ৰ লিখিব লাগে মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰটো লিখা আৰু তোমালোকে বুজি পাইছানে বেছি নাই আৰু আধুনিকখন 70% মেণ্ডেলিভৰখনৰ পৰাই কনচেপ্টবিলাক লৈছে আধুনিকখন বুজাতে তোমালোকৰ যিখন আধুনিক পৰ্যাবৃত্ত তালিকা যিখন বৰ্তমান আমি ইউজ কৰি আছো তোমালোকে এটা পেজ উল্টালে দেখাই পাবা আধুনিকখন এটা নে দুটা পেজ উল্টালে দেখাই পাবা হয় ন এইখন আধুনিক পৰ্যাবৃত্ত তালিকা এইখন প্ৰস্তুত কৰোতে মেণ্ডেলিভৰ তালিকাৰ পৰা বহুখিনি সমল লোৱা হৈছে অকমান ইফাল ইফাল কৰি মডিফাই কৰি আধুনিকখন বনাইছে ডাইৰেক্ট এখন যদিও মেণ্ডেলিভৰখন নহয় মেণ্ডেলিভৰ তালিকাৰ বহুত ইনফ্লুৱেঞ্চ আছে ইয়াত যেনেকৈ কিছুমান চিনেমাৰ কেতিয়াবা থিয়েটাৰ চাই পাইছানে তোমালোকে থিয়েটাৰৰ নাটকবিলাকৰ ঘটনাটো ক'ৰবাত শুনা যেন লাগে দেখা যেন লাগে মনত পৰা যেন লাগে লাষ্টত যে আৰু এখন এদিন মই টিভিত চিনেমা চাই আছিলোঁ এই ৰত্নাকৰ বুলি এখন চিনেমা ওলাইছিল নে সেইখন চিনেমা এই যতীন বৰা আছিল ন যতীন বৰা আছিল নে এজনী ছোৱালী থাকে হয়নে বৃদ্ধাশ্ৰম এখন থাকে ছোৱালীজনীক লৈ সি অকলে এটা জেগাত থাকে নে থাকে ছোৱালীজনীৰ এক্সিডেণ্ট হয় তেনেকুৱা এখন চেম চাউথৰ চিনেমা আছে হেৰি বুলি যে কয় এখন আছেনে মই ৰত্নাকৰখন হলত চাই আছিলোঁ চাই থাকোঁতে এনেই লাগিছে সেই কি চুনাহে
सुना सुना सा लगता है दिखा दिखा सा लगता है এনেকা লাগি আছিল একদিন ঘৰত আহি টিভিটো এনে খুলি দিলো হিখন সিনেমা চাই আছো ভাল লাগে সিনেমাখন ইখন সিনেমা কবাত চাই যেন লাগি আছে তাৰপিছত ভালকে মনত কৰাতে ও এটা গমে পালা কোনে কাক কপি কৰিছিল ৰত্নাকৰখনে কপি কৰিছিল ৰত্নাকৰখন আমাৰ নতুন ইখন হেৰিখন বহুত আগৰ সিনেমা গতিকে তেনেকুৱা ইখনত ডাইৰেক্ট কপি কৰা বুলি নকওঁ মেন্ডেলিভৰ তালিকাখন কপি কৰা বুলি মই কোৱা নাই বাট মেন্ডেলিভৰ তালিকাখনৰ বহুতখিনি সমল ইয়াতে আছে ইনফ্লুয়েন্স হৈছে মানে বুজি পাইছা নে কি কৈছো তালিকা মেন্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰটো হ'ল মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় কেনেকৈ সলনি হয় পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় কাৰ ধৰ্মবোৰ মৌলবোৰৰ ধৰ্মবোৰ এটা মানে পৰ্যায়ত ধৰ্মবিলাক চেঞ্জ হৈ থাকে সেই কথাটো কৈছিল পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি মানে ভৰ বাঢ়াৰ লগে লগে ধৰ্মবিলাকো কি হৈ থাকিব চেঞ্জ হৈ থাকিব সেইটো কথা কৈছে ইয়াত বুজি পাইছানে নে নাই পৰ্যায়ক্ৰমে মানে এটা নিৰ্দিষ্ট অৰ্ডাৰত চেঞ্জ হয় ধৰ্মবিলাক এইটোৱে মেন্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰ আহে এতিয়া মেন্ডেলিভৰ সফলতা বহুত আমি গুণগান গালোনে মেন্ডেলিভৰ তালিকাৰ কিছুমান কি আছে জানানে আখুৱাহু আছে আখুৱা মানে ভুল বুলি নকওঁ সীমাবদ্ধতা কিছুমান আছে কি কলো বুজি পালানে ধৰি লোৱা তোমালোকৰ সীমাবদ্ধতা মানে কেনেকুৱা তোমালোকৰ ধৰা এটা মিস্ত্ৰী মাতিলা মিস্ত্ৰীটোৱে তামাম ধুনীয়া ঘৰ এটা বনাই দি গৈছে কিন্তু কি হৈছে জানানে কিবা নহয় কিবা অলপ হেৰি থাকিব এই টাইলছ লগাওঁতে দুখনমান টাইলছ সমান হোৱা নাই অখচাপৰ হৈ আছে গতিকে মিস্ত্ৰীটো ঘৰটো ভাল বান্ধিছে বাট কিবা অলপ ক'ৰবাত ৰৈ যাব নাযায় অলপ হ'লেও ক'ৰবাত ৰৈ যাব নাযায় যায় নে নাযায় কোৱা যাবই ধুনীয়া টিং লগাইছে কিন্তু বৰষুণ দিয়াৰ পিছত এটা জেগাত দি পানী পৰিছে দুটামান জেগা ফুটা আছে কি কৈছে বুজি পাইছে হয়নে ধুনীয়া লিখিছে বাট এইখিনিত অকণমান প্ৰব্লেম আছে না সেনে কথাটো মই তোমালোকক ভাল বুজাইছো বাট অকণমান কিবা এটা বুজি নাপালো তেনেকুৱা কি ক'লো বুজি পালা নে নাই তো সেইবিলাককে কয় মেন্ডেলিভৰ সীমাবদ্ধতা কি সীমাবদ্ধতা আৰু সেই সীমাবদ্ধতাখিনি আমি আজি আলোচনা নকৰোঁ বাৰু নেক্সট টিউচনত আমি আৰম্ভ কৰিম হয়নে তোমালোকৰ আৰু 2 দিনত এইটো চেপ্টাৰ ক্লিয়াৰ হ'ব মোক তোমালোকে মনত কৰি দিবা যে নেক্সট তোমালোকক কি বুজাম মেন্ডেলিভৰ তালিকা লিখি থোৱা এইটো হেডলাইন লিখি থোৱা মোক মনত কৰি দিবা দিবানে নাই মই পাহৰি যাম মেন্ডেলিভৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতা মেন্ডেলিভৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতা মানে কি কি হেৰি ৰৈ গৈছিল তেখেতৰ এইখিনি আমি ডিছকাছ কৰিম নেক্সট ঠিক আছে আজিলৈ এৰিছোঁ